वेलकम बैक मेरे दोस्तों ভালনে সকলোৰে আমাৰ কঠিয়া ৰুৱা হৈ আছে আৰু তাকে কঠিয়া বিলাবলৈ আহিছো পথাৰত আৰু ভিডিঅ' কৰিম আপোনালোকক দেখুৱাম আৰু ভিডিঅ'টো আপোনালোকে চাব যদি ভাল লাগে লাইক শেয়াৰ সকলোখিনি কৰি দিব স্কিপ নকৰিব বলক তেতিয়াহ'লে ভিডিঅ'টো মাজলৈ আমল আছে নেকি মোক এখন দি যা আকৌ তেতিয়া ভাল পথাৰ কাম কৰা আমাৰ এনেকুৱা থাকিব আৰু মানুহজনী গোটেই বোকাত লুতুৰি পুতুৰি হৈ আছো ৰাতিপুৱা শুই উঠিয়ে কঠীয়া তুলিবলৈ আহিলোঁ কঠীয়া তুলি মাছ ধৰিলোঁ কেইদিনমান আজি ৰুই ভাল লাগিছে বতৰটো ঠাণ্ডা কৰিছে তাৰ উপৰিও মানে আজি কঠীয়াখিনিও ভাল বোকাখিনিও ভাল বতৰো ভাল আজি বতৰ ভাল কৰিছে ন পাইছ না হা পারলে না আর হেঁটে লক্ষ্য কৰিছেনে বন্ধুসকল লক্ষ্য কৰিছেনে এনেকুৱা পথাৰসমূহত কিছু বছৰ আগলৈকে মানুহেই মানুহ নধৰা হৈ আছিল মানুহেই মানুহ তিনি মূৰ 10 ঠেং চিত পখিলা তিনি মূৰ 10 ঠেং ক'ত দেখিলা বোলে পথাৰত কিন্তু বন্ধুসকল এই নাঙল এই জুঁৱলি আৰু এই মৈ এতিয়া মিউজিয়ামত পাছ কৰিবলৈ আৰম্ভ কৰিছে আলি দিয়া মেচিন ধান ৰোৱা মেচিন ধান কটা মেচিন মৰণা মৰা মেচিন ইত্যাদি ইত্যাদি মেচিনসমূহে আমাৰ পথাৰ দখল কৰিবলৈ আৰম্ভ কৰিছে বন্ধুসকল হালি জালিকৈ ধান ৰোৱা হালি জালিকৈ কঠীয়া ৰোৱা এই ৰোৱনীকেইজনী দাৱনীকেইজনীও এই পথাৰৰ পৰা নোহোৱা হ'ব যেন অনুমান হয় বন্ধুসকল আৰু এয়া সম্ভৱ হৈছে কেৱল বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ফলত মানে টেকন'লজিৰ ফলত আৰু এই যন্ত্ৰপাতি এই মেচিন টেকন'লজি উদ্ভাৱন কৰিছে কোনে জীৱশ্ৰেষ্ঠ মানুহেই নহয়নে বন্ধুসকল আৰু যদি তেনে হয় আহি থকা সময়বিলাকত মানুহে কৰিব কি খাব আৰু শুব নে আন কিবা তাৰ উত্তৰ কেৱল সময়ৰ হাতত বন্ধুসকল